প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি হৈছে অন্তিমটো দিন। আজি নামনিৰ কেইবাটাও সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বজালিৰ পৰা আৰম্ভ হোৱা যাত্ৰা অন্ত পৰিব নলবাৰীত আৰু পাঠশালাৰ বামাখাটা সত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সেৱা লৈ আৰম্ভ কৰিছে যাত্ৰা। আমি দৃশ্য দেখুৱাইছো। এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি অন্তিমটো দিনতো খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছে জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাসে আৰু এনেধৰণে গাঁৱে ভূঞে মুখ্যমন্ত্ৰীগৰাকীৰ জন আশীৰ্বাদ যাত্ৰা নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। বিধানসভা নিৰ্বাচনলৈ যেহেতু মাজত মাত্ৰ এটা মাহ বাকী আছে, তাৰ পূৰ্বে এনেধৰণে মুখ্যমন্ত্ৰীগৰাকী তৎপৰতাৰে প্ৰতিটো সমষ্টিয়ে গৈ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি পাঠশালাৰ পৰা আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। যিহেতু বজালিৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা আৰু সন্ধিয়াৰ ভাগলৈ নিশাৰ ভাগলৈ নলবাৰীত অন্ত পৰিব এই যাত্ৰা। নামনিৰ কেইবাটাও সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ এই জন আশীৰ্বাদ যাত্ৰা। যাত্ৰাৰ সময়ত মই ৰাজনৈতিক কথা পতা নাই, যেহেতু আশীৰ্বাদ মানে এটা আধ্যাত্মিক শব্দ, ইয়াৰ লগত ৰাজনীতি যোগ কৰাটো ঠিক নহয়। আজি শেষ হৈ যাব দিয়ক, অহাকালি যি ক'ব লাগে মই ক'ম। এতিয়ালৈকে গণ পৰিষদৰ লগত আমাৰ চূড়ান্ত আসন প্ৰায় বুজাবুজি হৈ গৈছে, সম্পূৰ্ণ হৈছে। দিল্লীত আমি জনাইছোঁ যে এইকেইটা আসন এজিপিক দিব লাগে। দিল্লীৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি জনাই দিম। তাৰ উত্তৰ জনসাধাৰণে দিছে, মই দিব নালাগে। জন আশীৰ্বাদ যাত্ৰাত ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে আৰু যোৱা 5টা বছৰ চৰকাৰ চলাওঁতে আমি যে ৰাইজৰ কাৰণে কাম কৰিছিলোঁ তাক জন আশীৰ্বাদ যাত্ৰাই প্ৰমাণ কৰিছে। উজনিৰ পৰা নামনিলৈকে মই ভাবোঁ যে আজিৰ শেষ দিনটো আছে আমাৰ দ্বিতীয় পৰ্যায়ত। আজিৰ দিনটোতো ৰাইজে আমাক আশীৰ্বাদ দিব। আমিতো আপোনালোকে জানে, আমি সত্ৰ আয়োগৰ পৰা গোটেইবোৰ গঠন কৰাৰ প্ৰস্তাৱ লৈছোঁ আৰু সনাতন সভ্যতাক শক্তিশালী কৰাটো আমাৰ দলৰ আৰু মোৰ এটা লক্ষ্য। গতিকে সনাতন সভ্যতাত যি বিষয় অন্তৰ্ভুক্ত গোটেইখিনিত আমি কাম কৰোঁ। UPPLৰ লগত মিত্ৰতা BPF-এ কৰিব, আমাৰ লগত নহয়। কাৰণ ডাঙৰ দল হিচাপে বড়োলেণ্ডৰ ভিতৰত আমি BPF-ক 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি মাত্ৰ 4খন। এতিয়া যি বুজাবুজি হ'ব 11খনৰ পৰা হ'ব লাগিব। আমাৰতো মাত্ৰ 4খন আৰু আমিতো বুজাবুজি কৰাৰ তাত কোনো স্কোপ নাথাকে। নিৰ্বাচনী আয়োগে যদি অনুমতি দিয়ে, নহ'লে বিহুৰ পিছত মানে ইলেকশ্যনৰ ঠিক পিছতে দিব লাগিব। আমি নিৰ্বাচনী আয়োগক লোকসভাত আমাৰ Today is the last day of second phase. I believe that we will get same kind of response.
Hereafter, we will announce the third phase of Yatra. You are getting massive response from people. We see that the opposition is completely desirous. They even can't form an alliance. During my Yatra, I am not commenting on opposition. But tell us about the response that you are getting from people. It is a euphoric response beyond my imagination. I did not thought that so much people will come. Prime Minister Modi is going to visit the state. He is Honorable PM is coming on 13 and 14. Home Minister is coming on 15. Sir, this opposition is saying about the unity, but it is not the ground. I am not commenting on anything political during my Ashirwad Yatra. One last question. Tomorrow I'll speak. One